Hello friends, welcome to Learning Web. আমি আজি বহু দিনৰ পৰাই বিটিআৰ এলপি আৰু ইউপিৰ যে ৰিজাল্ট আছে সেই ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু ৰিজাল্টটো আহিব বুলি ভাবি আছিলোঁ ইমান দিনে কিন্তু নতুন আপডেট আহিয়ে আছে কিন্তু বৰ্তমানলৈকে ৰিজাল্ট অহা নাই আৰু এইটো এটা বহুত মানে কি চিন্তাৰ বিষয় এতিয়া আপোনালোকে গমে পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়া কৈছে যে ৰিজাল্টটো নহাৰ কাৰণ কি ৰিজাল্টটো অলমোষ্ট ৰেডি হৈ আছে কিন্তু নহাৰ কাৰণটো হৈছে এনআইএছৰ এই বিষয়টোক লৈ কিছু মানে তেওঁলোকে আলোচনা কৰি আছে আৰু এইটো বিষয়ত হাইকোৰ্টৰ লগতো আলোচনা কৰি থকা বা কৰিব বুলি কৈছে তেখেতে আৰু এনআইএছৰ যিবোৰ ডকুমেন্টছ আছে সেইবোৰ তেওঁলোকে আকৌ এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি চাব সেইটো বিষয়তো ক'লে সেইবোৰ কৰক বাৰু সেইবোৰত ক'বলগীয়া একো নাই কিন্তু মানে চিন্তাৰ বিষয় এটাই যে এই সকলো প্ৰক্ৰিয়া কৰোঁতে কোড অফ কণ্ডাক্ট লাগি যাব নেকি যদি তেনেকুৱা হয় তেনেহ'লে ৰিজাল্টটো পিছুৱাই যাব আপোনালোকে গমে পাইছে আৰু সেইটো অকমান চিন্তাৰ বিষয় হয়ও আমি আশা কৰোঁ চৰকাৰে এই কথাটো বুজি পাব বহুতো ক্যান্ডিডেটে কি কৰি আছে এটা মানে কি চিন্তাত ভুগি আছে আৰু চৰকাৰে এইটো বুজিব বুলি আশা কৰিছোঁ আৰু কোড অফ কণ্ডাক্ট লগাৰ আগতে তেওঁলোকে এই ৰিজাল্টটো পাব্লিছ কৰিব বুলি আশা কৰিছোঁ আৰু মোৰ চেনেলৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই কথাটো বুজি পায় আৰু কোড অফ কণ্ডাক্ট লগাৰ আগতে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি ৰিজাল্টটো উলিয়াই দিয়ে আৰু লগতে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকে কি কৰিব যদি পাৰে কেইজনমানে লগ হৈ পাৰে যদি তেখেতক এবাৰ লগ কৰক আৰু ৰিকুৱেষ্ট কৰক যাতে কোড অফ কণ্ডাক্ট লগাৰ আগত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰি ৰিজাল্টটো উলিয়াই দিয়ে নহ'লে বহুত দেৰি হৈ যাব তো এইখিনিয়ে ক'বলগীয়া আছিল বেয়াও লাগিছে দিয়ক ইমান দিন ৰিজাল্টটো পাম বুলি ভাবি আছিলোঁ আমি আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে ময়ো এই ৰিজাল্টৰ লগত জড়িত আৰু ইম'চনেলি ময়ো কানেক্টেড হৈ আছোঁ তো মোৰো খুব বেয়া লাগিছে ৰিজাল্টটো এতিয়ালৈকে অহা নাই তো যা নহওক এইখিনিয়ে আছিলে ক'বলগীয়া আপোনালোকৰ কমেণ্টবোৰ জনাব তো আজি ইমানেই আছিলে থেংক ইউ